মই বিশেষভাৱে আনন্দিত হৈছোঁ যে 50 বছৰ সম্পূৰ্ণ হোৱা মোৰ এই দুয়োখন কিতাপ পুনৰ প্ৰকাশ কৰি পঢ়ুৱৈৰ আগত দাঙি ধৰিব পাৰিছোঁ। সেইটোতে মই সাৰ্থক বুলি ভাবিছোঁ। লিখকৰ আটাইতকৈ প্ৰয়োজনীয় কথা হৈছে যে যি লিখে সেই লিখাখিনি যদি প্ৰকাশ কৰিব পাৰে আৰু ৰাইজে যদি সেইখিনি আদৰি লয় তেতিয়া তাতে নিজৰ লিখাটো যে সাফল্য হৈছে এই কথাটো লৈ পেলাই বিশেষভাৱে আমি আনন্দিত হওঁ। মই ডাঙৰ লিখক নহয়, মই চেগাচেৰকৈ লিখা মানুহ। যেতিয়া সময় পাইছোঁ তেতিয়াই মই লিখিছিলোঁ আৰু কেতিয়াবা তাগিদাত লিখোঁ। কোনোৱে যদি অনুৰোধ কৰে তেতিয়া লিখিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেনেকৈ এই কিতাপখনত যিবিলাক প্ৰবন্ধ পাতি আছে তেনেধৰণৰ লিখা যে কোনো মোক কিবা এটা বিশেষ বিষয়ত অনুৰোধ জনাইছে, সেই বিষয়ত মই লিখিব লাগে, তেতিয়াহে মই লিখোঁ। এটা বিশেষ প্ৰবন্ধ আছে, মই ৰাছিয়ালৈ যাওঁতে মস্কো ৰেডিঅ'ৰ পৰা মোক এটা ৰিকুৱেষ্ট কৰিলে। তেতিয়া আপোনাসকলে জানে সেই সময়ত অসমীয়া নিউজো মস্কোৰ পৰা প্ৰচাৰ হৈছিলে, মস্কো ৰেডিঅ'ই প্ৰচাৰ কৰিছিল। মোক মস্কো ৰেডিঅ'ৰ পৰা ৰিকুৱেষ্ট কৰিলে যে আপুনি এটা ভাৰত আৰু ৰুছ দেশৰ সম্বন্ধৰ বিষয়ে ক'ব লাগে, লিখি দিয়ক, আপুনি ইয়াত আহি পাঠ কৰিব লাগিব। মই সেইদৰে এটা প্ৰবন্ধ লিখিছিলোঁ, সেইটো ইয়াত প্ৰকাশ হৈছে। এনেকৈ বিভিন্ন সময়ত মই লোকসভাত দিয়া ভাষণ তাৰ এটা অসমীয়া ৰূপান্তৰ কৰি এই কিতাপখনত প্ৰকাশ হৈছে। আৰু বিভিন্ন তেনেকুৱা আলোচনীত যিবিলাক মই লিখিছিলোঁ সেই সময়ত যোৱা 50 বছৰৰ আগতে, এইবিলাক 50 বছৰ আগত, আৰু কিছু আৰ্টিকল 50 বছৰ অৱশ্যে পিছত লিখা প্ৰবন্ধ পাতিও আছে। মই এই গোটেইখিনি প্ৰকাশ কৰিবলৈ পাই মই বিশেষভাৱে আনন্দিত হৈছোঁ। মদাৰ ফুলৰ যিখন গোন্ধ তাৰ পাতনিটো ডক্টৰ মহেশ্বৰ নেওগ ডাঙৰে লিখিছে। তেখেত আমাৰ পণ্ডিত প্ৰবৰ মহেশ্বৰ নেওগ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচৰো আছিল। ইয়াৰ উপৰিও তেখেতে শংকৰদেৱ সাহিত্যৰ ওপৰত এজন অথৰিটি বুলি জনা যায়। তেনে এজন পণ্ডিতে মোৰ এই পাতনিখন লিখি দিয়াত মই বিশেষভাৱে মই আনন্দিত আৰু সুখী হৈছোঁ। আৰু দ্বিতীয়খন কিতাপ স্মৃতি আৰু চিন্তা, এইখনো এজন ডাঙৰ পণ্ডিত, তেখেতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তেখেতে ৰামধেনুৰ এডিটৰ আছিলে। আৰু বিভিন্ন সময়ত বিভিন্ন তেখেতৰ লিখা আছে। তেখেতে সৰ্বভাৰতীয় পুৰস্কাৰো পাইছে, জ্ঞানপীঠ পুৰস্কাৰো তেখেতে পাইছে। তেনে এজন লোকে মোৰ এই কিতাপখনৰ পাতনি লিখিছে, গতিকে এইটো মই নিজকে সৌভাগ্যশালী বুলি ভাবিছোঁ। আৰু মই ৰাইজে যদি প্ৰথম সংস্কৰণখন যেনেদৰে আদৰি লৈছিল, এই দ্বিতীয় সংস্কৰণটো যদি আদৰি লয়, মই তেতিয়া মোৰ লিখা সাৰ্থক হৈছে বুলি ভাবিম। আমি নগাঁও জিলা সাহিত্য সভাই এটা কথা আনন্দিত হৈছোঁ যে নগাঁৱৰ যিখন বৌদ্ধিক সমাজ, এই বৌদ্ধিক সমাজখনৰ এগৰাকী ৰাজনীতিবিদে তেখেতৰ নিজৰ ৰাজনীতিৰ মাজতো অসমীয়া সাহিত্যলৈ যিকেইটা মূল্যৱান প্ৰবন্ধ আৰু গল্প সংকলন আগবঢ়াই গ'ল, আবাহনৰ পৰা প্ৰান্তিকলৈকে প্ৰতিদিনলৈকে, এই সংৰক্ষণ কৰা তেখেতৰ সেই 50 বছৰ আগৰ যি চিন্তা আজিও তাৰ প্ৰাসংগিকতা আছে। আৰু আমি এটা মাত্ৰা পালন কৰিছোঁ বুলি কৈছোঁ এইকাৰণেই, বহু আগলৈকে মানুহে নাজানিছিল বিষ্ণুপ্ৰসাদ এগৰাকী প্ৰাক্তন মন্ত্ৰী বা সাংসদ বুলি ধৰি লৈছিল, কিন্তু আজি প্ৰমাণ কৰিছে এজন ৰাজনীতিবিদ হৈও সাহিত্য সেৱা কৰিব পাৰে, অসমীয়া ভাষাৰ সেৱা কৰিব পাৰে। আৰু আমি নগাঁও জিলা সাহিত্য সভাই তেখেতৰে এগৰাকী নমস্য ব্যক্তিক তেখেতৰ দুখন গ্ৰন্থ পুনৰ সংস্কৰণ প্ৰকাশ কৰিবলৈ পাই আমি ধন্য হৈছোঁ। আৰু অনাগত দিনবিলাকতো মই ভাবোঁ তেখেতৰ যিটো জীৱন পৰিক্ৰমা, যে জীৱনে তেখেতক কি দিলে, ইয়াৰ ওপৰতো তেখেতে কিছু কথা আমাক দি থৈ যাব বুলি মই ভাবোঁ। আৰু তেখেতৰ সুস্বাস্থ্যৰ আজি এই মুহূৰ্তত শুভকামনা কৰিছোঁ। আৰু আমি এনেধৰণৰ বন্য ব্যক্তিসকলক সদায় আমি সাহিত্য সভাই বিচাৰোঁ, আৰু সাহিত্য সভাৰ কাৰণে তেখেতসকলৰ এখন সুকীয়া আসন সদায় থাকিব।